নমস্কাৰ বন্ধু বান্ধৱীসকল, অসমীয়া জ্ঞান ইউটিউব চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, কোনকেইটা ৰাশিৰ ব্যক্তি জন্মৰ পৰাই ভাগ্যশালী হৈ জন্মে সেই বিষয়ে আজি ভিডিঅ'টিত আমি আলোচনা কৰিম। গতিকে ভিডিঅ'টি শেষলৈকে নিশ্চয় চাব, লগতে চেনেলটিক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। ধনৱান আৰু ভাগ্যশালী হ'বলৈ বাৰু কোনেনো নিবিচাৰে। সকলো ব্যক্তিয়ে ধনী তথা ভাগ্যৱান হ'বলৈ চেষ্টা কৰে, কিন্তু বহুত পৰিশ্ৰম কৰাৰ পিছতো সফল হ'ব নোৱাৰে। আৰু এনেকুৱা কিছুমান মানুহ আছে যিসকলে অলপ পৰিশ্ৰম কৰিয়েই অধিক সফল আৰু ধনৱান হয়। এনেকুৱা বাৰু কিয় হয়? ইয়াত কোনো সন্দেহ নাই যে আপোনাৰ সফলতাৰ আঁৰত মুখ্য ভূমিকা আছে আপোনাৰ পৰিশ্ৰমৰ। কিন্তু জ্যোতিষ শাস্ত্ৰৰ অনুসৰি কিছুমান এনেকুৱাও ব্যক্তি আছে যাৰ জন্ম খুবেই শুভ মুহূৰ্তত নাইবা শুভ ক্ষণত হয়, যাৰ বাবে তেওঁলোক জন্মৰ পৰাই বহু ভাগ্যশালী হৈ আহে। মানি অহা হৈছে যে এনেকুৱা ব্যক্তি বহুত দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰে যদিও তেওঁলোকে নিজৰ বুদ্ধি আৰু পৰিশ্ৰমৰ বলত অতি সোনকালে ধনী হৈ পৰে। গতিকে আজি মই আপোনালোকক সেইকেইটা ৰাশিৰ বিষয়ে ক'ম যি জন্মৰ পৰাই ভাগ্যশালী হয়। ইয়াৰ ভিতৰত প্ৰথম ৰাশিটো হৈছে মিথুন ৰাশি। ভাগ্যশালী ৰাশিৰ ভিতৰত মিথুন ৰাশিয়েই শ্ৰেষ্ঠ। এই ৰাশি জাতক জাতিকাসকলৰ ভাগ্য সদায় এওঁলোকৰ লগত থাকে। যদি এওঁলোকে যিকোনো কাম সম্পূৰ্ণ একাগ্ৰতা আৰু পৰিশ্ৰমেৰে কৰে তেন্তে এওঁলোকে সেই কামত নিশ্চয় সফল হয়। এওঁলোকক জন্মৰ পৰাই ভাগ্যশালী বুলি ক'লে একো ভুল কোৱা নহ'ব, কাৰণ ভাগ্যই কেতিয়াও এওঁলোকৰ সংগ এৰি নিদিয়ে। কৰ্কট ৰাশি। ৰাজযোগ আৰু ভাগ্যশালী ৰাশি শ্ৰেণীত কৰ্কট ৰাশিৰো স্থান আছে। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ ভৌতিক বস্তু যেনে গাড়ী, ডাঙৰ ঘৰ আদিৰ প্ৰতি নিচা থাকে। এওঁলোকে ভিৰৰ মাজতো নিজৰ পৰিচয় দাঙি থব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে জীৱনত সফল হয় আৰু বহুত ধন টকা পইচা অৰ্জন কৰে। সিংহ ৰাশি। সিংহ ৰাশিৰ ব্যক্তিসকলৰ মনটো বহুত ধুনীয়া হয়। এওঁলোকে জীৱনৰ প্ৰয়োজনীয়খিনি ভালদৰে বুজি লয় আৰু সেইটো সম্পন্ন কৰাৰ বাবে বহুত পৰিশ্ৰমো কৰে। সঞ্চয় কৰাৰ এওঁলোকৰ অভ্যাস আছে, যাৰ ফলত এওঁলোকৰ টকা পইচা বহুত সঞ্চয় হয়। এওঁলোকে কাৰো ওচৰত সৰু হ'ব নিবিচাৰে। এওঁলোকে জীৱনত সফল হয় আৰু বহুত টকা পইচা উপাৰ্জন কৰে। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলক ভাগ্যই সদায় সহায় কৰে, কিন্তু এওঁলোকে ভাগ্যৰ ওপৰত ভৰসা কৰি বহি নাথাকে। এওঁলোকে সকলো কাম নিজৰ মতে কৰি ভাল পায়। এওঁলোকে পৰিশ্ৰমৰ পৰা কেতিয়াও ভয় নকৰে, সেইবাবে এওঁলোকে সফলতাও অৰ্জন কৰে। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকল বিশাল হৃদয়ৰ গৰাকী হয় আৰু স্বভাৱত এওঁলোক আৱেগিক হয়। যিকোনো লোকক সহায় কৰাৰ বাবে এওঁলোক সদায় প্ৰস্তুত হৈ থাকে আৰু সহায় কৰাৰ সময়ত এওঁলোকে নাভাবে যে সেই ব্যক্তিজন এওঁলোকৰ শত্ৰু নে মিত্ৰ। এওঁলোকে যিকোনো সিদ্ধান্ত বহু ভাবি গুণি লয়। এওঁলোকে আনৰ উপদেশ লোৱাটো পচন্দ কৰে আৰু কাৰো ক্ষতি হোৱা কাম এওঁলোকে কেতিয়াও নকৰে। কৰ্মৰ প্ৰতি একাগ্ৰতা আৰু নিষ্ঠাৰ বলত এওঁলোকে জীৱনত প্ৰচুৰ ধন সম্পদ অৰ্জন কৰে। গতিকে বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টি ইমানেই। ভিডিঅ'টি চাই কেনে লাগিল তলত কমেণ্ট কৰি নিশ্চয় জনাব আৰু ভাল লাগিলে এটা লাইক কৰি দিব, লগতে চেনেলটিক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে পুনৰ এক নতুন তথা জ্ঞানবৰ্ধক ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ ধন্যবাদ।